হয় কিছু সময় পূৰ্বে মই নিউজত চালু কোনোবা এটা সংখ্যালঘু সংগঠনৰ পৰা কোৱা হৈছে যে আমি পৰৱৰ্তী লোকপিয়লত আমি অসমীয়া নিলিখো আসলতে অতিকে দুখৰ বিষয় আমি অসমৰ আমি অটোমেটিকলি আমি অসমীয়া লোকপিয়লত যদি আমি সিগনেচাৰ নকৰো তেনেহলে আমি ক'ত সিগনেচাৰ কৰিম গতিকে আমি কওঁ আমি মুছলমানক কোনোবা এটি দলে শাসনৰ গদিত বহি পেলাই আমাক অত্যাচাৰ কৰিছে সেই বুলি এইটোৱে নহয় যে আমি পলাই যাম আমি কৰবাত গুছি যাম যদি ইয়াত থকা প্ৰতিজন ব্যক্তিৰ কাৰণে যদি অসমখন তেওঁলোকৰ পৈতৃক সম্পত্তি এইখন অসম সমানে মোৰ বাবে পৈতৃক সম্পত্তি আৰু এইখন অসমৰ কাৰণে আমি জীৱন দান কৰিছো আমি আজীৱনৰ কাৰণে আমি এইখন জীৱনে মৰণে আমি অসমীয়া মই কৈছো আমি টোটেলি অসমৰ লোকপিয়ল যিয়ে নহওক আমি পূৰ্বৰ পৰাই আমি অসমীয়া সিগনেচাৰ কৰি আহিছো আমি অনাগত দিনত অসমীয়া সিগনেচাৰ কৰিম এই বেবেৰাং কথা কৈ পেলাই যে হিন্দু মুছলমানৰ যদি কোনোবাই আপোনাৰ বিবাদ সৃষ্টি কৰিব বিচাৰে তেওঁলোকক আইনৰ আওতাত বিচাৰ কৰিবলৈ আমি এফআইআৰ দাখিল কৰিম কাৰণ আমি ভাগ কৰিব চেষ্টা কৰা নাই আজি জানো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে আজি অসমৰ মুখ্যমন্ত্ৰী হৈ আছে ওহা কাইলে নাথাকিব 2026 চনত হয়তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে এই গদিৰ পৰা আঁতৰাই বেলেগ কোনোবা ভাল মানুহ তাত মুখ্যমন্ত্ৰী হ'ব হয়তো এই যেটো পৰিবেশ আজি তাৰিখত আছে এই পৰিবেশ হয়তো 2 বছৰ পিছত নাথাকিব এবছৰ পিছত নাথাকিব কিন্তু যেটো কথা আজি কৈছে যে মুছলমানে আমি কোনো ধৰণে আমি অসমীয়া পৰৱৰ্তী লোকপিয়লত আমি অসমীয়া নিলিখো এইটো তীব্ৰ ভাষাৰ নিন্দা আৰু গৰিহণা জনাইছো এইটো সিদ্ধান্ত কোনো পৰ্যায় মুছলমান সমাজৰ কাৰণে গ্ৰহণযোগ্য নহয় আমি মুছলমান আমি প্ৰকৃত অসমীয়া হয় এখন দেশৰ হয় আমি ভাৰতৰ হয় আমাৰ কথা হল আমাৰ যেটো অধিকাৰ খৰ্ব কৰিছে তাৰ কাৰণে আমি আইনীভাৱে হক সংগ্ৰাম কৰি হক গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰি পেলাই আমাৰ খৰ্ব হোৱা অধিকাৰ আমি ঘূৰাই আনিবলৈ চেষ্টা কৰি আছো এই ধৰণৰ কিছুমান মন্তব্য কৰা সকলক যাতে তেওঁলোকক আইনৰ আওতাত আনি পেলাই বিচাৰ কৰে আমি বিচাৰিছো এই যে উল্টা পুল্টা কিছুমান মন্তব্য দিনে দিনে মানে ৰাতি দিনে ভিতৰতে তেওঁলোকে মানে লিডাৰ হ'ব বিচাৰে কোনোবাই কিছুমান মন্তব্য আপোনাৰ মানে বেমেজালি মন্তব্য দি পেলাই নিজক পৰিচয় দিব বিচাৰে ইয়াৰ পৰা আপোনালোকে বিৰত থাকক আমি এখন অসমৰ মাজত শংকৰ ৰাজনৰ মিলন ভূমিত আমি সদায় একতাৰ বান্ধোনত থাকিব বিচাৰো কিছুমান পলিটিচিয়ান ব্যক্তিসকলে কিছুমান ৰাজনীতি কৰা ব্যক্তিসকলে এই সমাজখন বৰবাদ কৰিব বিচাৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বেছি দিন নাথাকে এই মানুহজন পকলা হৈ গল কিছুদিন পিছত মুখ্যমন্ত্ৰীৰ গদিৰ পৰা তেখেতে আঁতৰি যাব কিন্তু এই মন্তব্যৰ কাৰণে অনাগত দিনত আমি মুছলমানে কষ্ট কৰিব লাগিব গতিকে মই কৈছো মই যি ব্যক্তিয়ে মুছলমান ব্যক্তিয়ে আজি কলে যে আগন্তুক দিনত লোকপিয়লত তেওঁলোকে অসমীয়া নিলিখে মই সেই কাৰণে অসমীয়া সমাজৰ ওচৰত মই কৰজোৰে অনুৰোধ কৰিছো আপোনালোকে বেয়া পাব নালাগে আমি হিন্দু মুছলিম একতাৰ মাজত থাকিবলৈ আমি যুদ্ধ কৰিম কোনোবা মুছলমান সাম্প্ৰদায়িক ব্যক্তি হওক কোনোবা হিন্দু সাম্প্ৰদায়িক ব্যক্তি হওক প্ৰত্যেকজন ব্যক্তিৰ বিৰুদ্ধে যুদ্ধ আমি কৰিম আজিৰ পৰা